Hi guys, good morning everyone. আপোনালোকক নতুন এটা ভিডিঅ'ত স্বাগতম জনাইছো। লালাং নাছিল। স্ক্রিন অন হয়ে গেছে গা। দাসরূপ যাতাতরে স্ক্রিন অন হয়ে গেছে, স্ক্রিন অফ কর। স্ক্রিন অফ করছেন? আৰু গাইস হিৰিম্বা আহিছো এতিয়া। হিৰিম্বা আহিছো। এইফালে আজি ব্ৰ লগ পাইছো। আৰু গাইস আজি বহুত বেছি ভাল লগা মোৰ সাবস্ক্ৰাইবাৰ ভাইটিক এজনক লগ পাই গলো। ইমান ধুনীয়া ধুনীয়া আৰু সকলোৱে আশীৰ্বাদ কৰিব। তেওঁলোকেও যি উদ্দেশ্য লৈ আহিছে এই হিৰিম্বা মন্দিৰত তেওঁলোকে যাতে সফলতা পায় মঙ্গলদৈ লগ পাই বহুত বেছি ভাল লাগিল দেই ইমানক আৰু গাইস এতিয়া বলকচোন যাও ভিতৰলৈকে প্ৰৱেশ কৰিছো আৰু আপোনালোকে আহি থাকক মোৰ লগতে একেলগে হিৰিম্বা বাথু মন্দিৰতনো কি আছে কিহৰ স্মৃতি আৰু কাক বাথু বুলি কোৱা হয় আৰু আপোনালোকে আজি গোটেইখিনি বুজাই দিবলৈ মই চেষ্টা কৰিম মোৰ সম্যক জ্ঞানেৰে মই যিখিনি জানো আৰু আপোনালোকে সেইখিনি বুজাবলৈ চেষ্টা কৰিম আৰু সব পানী আছিল খুব ধুনীয়াকৈ মই ভৰিখন ধুই ললো আৰু এতিয়া গৈ আছো ভিতৰ প্ৰৱেশ কৰিছো দে প্ৰথম গেট তাৰপিছত সেকেন্ড গেটখন পাৰ ইটো থাৰ্ড হয় 3 নম্বৰ গেট হয় 3 নম্বৰ গেটৰ পৰা ডাইৰেক্টলি আমি মন্দিৰৰ জিয়াৰলৈকে আমি প্ৰৱেশ কৰিছো আৰু খুব ধুনীয়াকৈ ময়ো গৈ আছো মোৰ লগতে বিভিন্ন দৰ্শনাৰ্থী বহুতকে লগ পাইছিল আৰু লগ পাই বহুত বেছি ভাল লাগিছে মোৰো চিনাকি ওলাইছে মোকো বহুতে মাত লগাইছে আৰু তেনেকৈ চাকচোন ইমান বিশাল পৰিৱেশটো দেখিয়ে বহুত বেছি ভাল লাগিছে আৰু আপোনালোকেও আহিবচোন সকলোৱে এতিয়া গৈ আছো চাকচোন খুব ধুনীয়াকৈ গৈ আছো মই আৰু আপোনালোকে আহি থাকক একেলগে মই একদম ভিতৰলৈকে প্ৰৱেশ কৰিম দেই ভিতৰলৈকে যোৱা পৰিৱেশলৈকে আপোনালোকে চাই গৈ থাকিব দেই ইয়া চাওক এতিয়া মই প্ৰথম চিৰি পাইছো আৰু ধুনীয়াকৈ প্ৰণাম এটা কৰি লৈছো তাৰপিছত মই ধুনীয়াকৈ গৈ আছো আৰু এতিয়া মই মুকুটটোৰ ভিতৰত প্ৰৱেশ কৰিম দেই আৰু আপোনালোকক বলক এতিয়া মুকুটটোৰ ভিতৰত মই প্ৰৱেশ কৰিলো আৰু ইয়া চাওক দৌৰিয়া দেউৱে মোক খুব ধুনীয়াকৈ পানী ছটিয়াই দিলে এয়া হৈছিলে গঠৰ দৈ বুলি কয় বড়োসকলে গঠাৰ দৈ মানে শান্তি পানী ছটিয়ালে আৰু এতিয়া খুব ধুনীয়াকৈ মই নিজে প্ৰাৰ্থনা কৰিছো যাতে মোৰ জীৱনটো উজ্জ্বল হয় লগতে মোৰ ঘৰখন লগতে মা দেউতা সকলো পৰিয়াল যাতে খুব সুস্থ হৈ থাকে প্ৰত্যেকৰে যাতে নিজৰ জীৱনটো উজ্জ্বল হয় নিজে আশা কৰা হিচাপে যাতে ফল পায় মই যত গ'লে এটাই প্ৰাৰ্থনা কৰোঁ মোৰ মা দেউতা যাতে আজীৱন জীয়াই থাকে মোক সেইটোৱে বিচাৰোঁ আৰু এতিয়া দৌৰিয়াজনে ফুট দিব আৰু লগতে তেওঁৰ চৰণ চুই মই আশীৰ্বাদ বিচাৰিছো মোৰ জীৱনটো যে উজ্জ্বল হয় আৰু গাইস মই ভিতৰৰ মন্দিৰত প্ৰণাম কৰিলো আৰু দৌৰিয়াকো প্ৰণাম কৰিলো আৰু এতিয়া মই বাহিৰত যাব ওলাইছো চাকচোন আৰু আপোনালোকক বুজাব পাই বহুত বেছি ভাল লাগিছে এয়া যে দেখিছে নহয় সিজু বিঠা এয়া এডাল বাহেৰে তৈয়াৰী আৰু যেহেতু গছ সেউজীয়া গছডালক সিজু গছ বুলি কোৱা হয় এয়া প্ৰকৃতিক পূজা কৰা হয় যেহেতু বড়োসকলে আৰু বাথুৰ অৰ্থ হৈছে বায়ু পানী মাটি জুই আৰু আকাশ এই গোটেইখিনিক মিলাই পিনি বাথু বুলি কোৱা হয় আৰু এই পাঁচটা ভূপৃষ্ঠৰ বাহ্যিক কাৰককেই বাথু বুলি কোৱা হয় যেটো মনবা পাঁচটা অৰ্থত বুজোৱা হৈছে আৰু আপোনালোক সকলোৱে চাব আৰু কিমান যে ভাল লাগিছে নহয়নে আৰু আপোনালোকক বুজাব পাই আৰু এতিয়া মই বাহিৰৰ পৰিৱেশটো দেখো মই ইতিমধ্যে প্ৰণাম কৰিলো ভগৱানক আজি একদম হঠাৎকৈ আহিছো মন্দিৰত তেজপুৰৰ পৰা যাতে ভগৱানে ভাল কৰে মনৰ আশাসমূহ যাতে সম্পূৰ্ণ হয় আজীৱন যাতে সকলোৰে পৰিচিত হৈ পিনি নিজকে খুব ব্যক্তি হিচাপে চিনাকি দি পিনি এই পৃথিৱীখনত যাতে জীয়াই থাকিব পাৰোঁ ঘৰৰ পৰিয়ালৰ লগতে আৰু গাইছ চাওক এতিয়া মই প্ৰণাম কৰি উঠিলোঁ আৰু ইয়াতে মৃত্যু হোৱা লোকক যে বৰাই এইটো ইয়াত খুব ধুনীয়াকৈ চাওক আগলতি পাত দিছে দেখিছে নহয় এয়া দনা খুব ধুনীয়াকৈ ইয়াত
এইখন দনাখন এনেকৈ আমাক ঘাট ঘাট কৰি দিছে আৰু ইয়াতে মানে আমি যিবিলাক দিম পানী হওক চাহ হওক এইবিলাক ঢালি দিব লাগিব আৰু এয়া আগলতি পাত আগলতি খুইছে আছে আগলতি পাত খুব ধুনীয়াকৈ বঢ়াইছে তেখেতসকলে আৰু এইফালে দেখুৱাইছোঁ চাওক এয়া মা আৰু এয়া দেউতা হয় নাই পৃথিৱীখনত যে আমাৰ মা আৰু দেউতা দুজনেই হৈছে আমাৰ পৃথিৱীখনক সৃষ্টিকৰ্তা আৰু সেইটোকে আমাক ব্যক্ত কৰা আছে খুব ধুনীয়াকৈ হ'ল চাকে এয়া শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব ইয়াতে মানে তেওঁলোকৰ নামত যি দান দক্ষিণা দিব সেইটো ইয়াতে দিব লাগিব তো বহুত ধুনীয়া হিৰিম্বা আৰু আপোনালোকে আহিব তো ডিষ্ট্ৰিক্ট আপোনাৰ ওদালগুৰি খৈৰাবাৰী চিনাকনা গাঁওখনতে আছে আঞ্চলিক এটা ডাঙৰ মানে বাথু মন্দিৰ হয় হিৰিম্বা আৰু আপোনালোকে আহিব মই হিৰিম্বাৰ প্ৰণাম কৰাৰ পৰিৱেশটো দেখুৱাইছোঁ এতিয়া গোটেই প্ৰাকৃতিক সৌন্দৰ্য চাৰিওচাক ইমান ধুনীয়া আৰু আপোনালোকক দেখুৱাইছোঁ চাওক এয়া পুখুৰী খুব ধুনীয়া মাছ আহিছে আপোনালোকক দেখুৱাইছোঁ দেই খুব ধুনীয়া একদম দেখিছে ন বিৰাট ধুনীয়া ঠিক আছে গোটেই পৰিৱেশটো দেখুৱাইছোঁ ওলালোঁ এতিয়া মন্দিৰৰ পৰা এয়া আহিছিলে দান পাত্ৰ এয়া আৰু দেখিছে নহয় এয়া গামোচা লগাইছিলোঁ এতিয়া গৈ আছোঁ তো কেনেকুৱা লাগিলে আপোনালোকৰ মোৰতো বহুত বেছি ভাল লাগিলে আৰু আপোনালোকে আহিব সকলোকে আহিব অনুৰোধ কৰিছোঁ আৰু এতিয়া গৈ আছোঁ ৰিলছ বনালোঁ ইনষ্টা বনালোঁ কিবা কিবি বনালোঁ ঢেৰ মোৰ ব্লগত চাব আৰু খুব বহুত বেছি ভাল লগা হয় মন্দিৰ গাইছ একদম ড্ৰেছ চেঞ্জ কৰি লৈছিলোঁ যিহেতু মন্দিৰত মানে ভিতৰত প্ৰৱেশ কৰিছোঁ আৰু তাৰপিছত এতিয়া মই য়েল্ল' কালাৰ চাওক ৱাস্কট এটা লগাইছোঁ হাফ খুব বেছি চাওক তেজপুৰৰ পৰা আহি পাইছোঁ আৰু ইয়াতে লগালগ দৌৰি আহিছোঁ আৰু গাইছ হিৰিম্বা মন্দিৰ গ'লোঁ আৰু আপোনালোকক হিৰিম্বা মন্দিৰৰ পৰিৱেশটো দেখুৱাইছোঁ আৰু এতিয়া আমাৰ বাহঁতৰ ঘৰত আহিছোঁ খৈৰাবাৰী মেইন টাউনতে ইউকো বেংকৰ একদম লগতে হয় আৰু তো ইমান বেছি গৰম আৰু এনেকৈতো আলহী খোৱাটো আজিৰ যুগত নাই তেনেকৈ নিজৰ কিছুমান হেঁপাহসমূহ পূৰাবৰ কাৰণে যাওঁতেই কৰ্মব্যস্ততাৰ মাজতে নিজৰ ঘৰৰ মানুহখিনিক বা নিজক ভালপোৱা মানুহখিনিক মাত লগাবলৈ সেয়াই আৰু জীৱন আৰু এইটোৱে আছিলে লাষ্ট তো গাইজ ঠিক আছে আজিৰ ভিডিঅ' ইমানতে সামৰি মাৰিছোঁ শেষত সকলোকে আকৌ মোৰ চেনেলটোক লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনত ক্লিক কৰিব যাতে পোনপ্ৰথমে ৰাতিপুৱা মোৰ ভিডিঅ'সমূহ পায় তো ঠিক আছে বাই বাই